ভূমিদান লয়াবতো সন্তোষ লভিলা ধন্য ধন্য বুলি বলি প্ৰশংসা কৰিলাই ৰাম বলি তোমাৰ মহান ত্যাগৰ আদৰ্শ নেকি চন্দ্ৰ সূৰ্য থাকে মানে থাকিব জিলিকি ৰাম ৰাম বলি তোমাৰ মহান ত্যাগৰ আদৰ্শ নেকি কৃষ্ণ বামুণৰ বাক্য বলি হোতালা পুৰি হৈছে বিপ্ৰসভা পাতিবহে প্ৰহ্লাদৰ নাতি হৰিগুণ নামনিতে কোনে কাণ পাতি আপুনি গাৱন্ত গীত আনকো শিকায় বিষয়ৰ সুখ ভোগ নাচে বলি ৰায় হৰি গুণ গাই নাচে বলি ৰায় হৰি গুণ গাই নাচে বলি সমা ভাগ্য বন্ধাৰো কোন নাচে বলি ৰায় হৰি গুণ গাই নাচে চাপৰি হৰি গুণ গাই নাচে লাজ কাজ এৰি বলি লাৱে অপৰাধ মাৰ্জনা কৰিব কৃষ্ণ।
সৃষ্টিৰ পথাৰত সৃষ্টিৰ কঠি আহিছে। তোমালোকৰ অংকুৰণ শিল্পী সমাজ, তোমালোকৰ দলটিৰ যিটো নাম, সেই নামটোৰ মৰ্যাদা ইমান ধুনীয়াকৈ তোমালোকৰ ফালৰ পৰা প্ৰকাশ পাইছে। আমাৰ তৰফৰ পৰা আমি শলাগ লৈছোঁ আৰু আমি অনুভৱ কৰিছোঁ আমি বিচাৰকৰ দৃষ্টি আৰু বিবেচনাৰ পৰা অকণমান আঁতৰলৈ আহি তোমালোকৰ অন্তৰত, তোমালোকৰ হৃদয়ত, তোমালোকৰ দেহত যি ভক্তিভাৱৰ সৃষ্টি হৈছে, যি ভক্তিভাৱ বৈ আছে, আমাৰ অনুভৱ হৈছে যে ঈশ্বৰ তোমালোকৰ ওচৰত প্ৰসন্ন হৈ আছে। তোমালোকৰ খুব ধুনীয়াকৈ অসমৰ কৃষ্টি সংস্কৃতিৰ পথাৰত তোমালোকৰ খুব সুন্দৰকৈ অংকুৰণ ঘটিছে আৰু ভৱিষ্যতৰ দিনত মই আশা কৰোঁ এই অংকুৰণে এটি সুন্দৰ এটি পৰিৱেশ প্ৰদান কৰিব আৰু আমাৰ এই যি আমাৰ সংস্কৃতি, এই সংস্কৃতিত তোমালোকে সুন্দৰতা প্ৰদান কৰাত তাতে তোমালোকে এক অনন্য ভূমিকা তোমালোকে গ্ৰহণ কৰিবা। আমাৰ তৰফৰ পৰা শুভেচ্ছা আৰু আশীৰ্বাদ আছে। পুনৰ তেওঁলোকৰ উজ্জ্বল ভৱিষ্যতৰ বাবে সকলো শ্ৰোতা দৰ্শকৰ পৰা এটি জোৰকৈ হাত চাপৰি দিবৰ বাবে অনুৰোধ জনাইছোঁ আৰু তোমালোকক আমি মঞ্চৰ পৰা বিদায় দিছোঁ। ধন্যবাদ ছাৰ।